রাহুল গান্ধীৰ বিৰুদ্ধে বশিষ্ঠ থানাত ৰুজু হৈছে ফৌজদাৰী গোচৰ। মাৰপিটৰ ঘটনাত প্ৰৰোচনাৰ অভিযোগতে গোচৰ ৰুজু হৈছে। বাছৰ ওপৰত ধৰি সমৰ্থকক উচতনি দিছিল ৰাহুল গান্ধীয়ে। লোকসভা নিৰ্বাচনৰ পিছতে ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰা হ'ব আৰু এই হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাৰম্বাৰ বাধা দিয়াৰ পিছতো ৩০০০ সমৰ্থক আৰু ২০০ বাহন লৈ ৰাহুল গান্ধীয়ে গুৱাহাটীত প্ৰৱেশৰ অপচেষ্টা চলাইছিল বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। যোৱা ৭ দিনত অসমত কংগ্ৰেছৰ ন্যায় যাত্ৰাৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু। ইয়াৰ পূৰ্বে ১৮ জানুৱাৰীত ন্যায় যাত্ৰা যোৰহাটত প্ৰশাসনৰ নিয়ম অমান্য কৰি বেলেগ পথেৰে উলিয়াইছিল সমদল। এই ঘটনাত পদপিষ্ট হৈ আহত হৈছিল ১০জনকৈ লোক। ৰাহুল গান্ধীয়ে প্ৰায় ৩০০০ মানুহ আৰু ২০০খন গাড়ী লৈ গুৱাহাটীত প্ৰৱেশ কৰিব যত্ন কৰিছিল। যদি ৩০০০ মানুহ আৰু ২০০খন গাড়ী গুৱাহাটীত সোমালেহেঁতেন তেতিয়াহ'লে গুৱাহাটীৰ পৰিৱেশটো কেনেকুৱা হ'লহেঁতেন আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ। আৰু যোৱা ৬ দিন ধৰি আমি তেওঁক কৈ আছিলোঁ যে আপুনি যি ৰাস্তা দি যাওক গুৱাহাটীৰ মাজেদি নাযাব। কিন্তু ইমান বাধা দিয়া স্বত্তেও তেওঁলোকে পুলিচৰ লগত কাজিয়া পেচাল কৰে, মাৰপিট কৰে আৰু গোটেই ঘটনাটো গাড়ীৰ পৰা থিয় হৈ ৰাহুল গান্ধীয়ে ইনষ্টিগেট কৰি আছিলে। গতিকে ৰাহুল গান্ধীৰ ওপৰত আমি ফৌজদাৰী গোচৰ এটা আমি ৰেজিষ্টাৰ কৰিম আৰু পুলিচে ইনকুৱাৰী কৰি যি ব্যৱস্থা ল'ব লাগে ল'ব। তেওঁক এতিয়া আমি এৰেষ্ট নকৰোঁ, লোকসভা ইলেকশ্যনৰ পিছত এৰেষ্ট কৰিম।